9 আগষ্টৰ পৰা 15 আগষ্টৰ ভিতৰত সকলে নিজৰ নিজৰ ঘৰত ৰাষ্ট্ৰীয় পতাকাখন উৰুৱাই এখন ফটো তুলি হৰ ঘৰ তিৰংগা অভিযানত আপোনালোকে অংশগ্ৰহণ কৰিব পাৰিব। লগতে চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া এই চাৰ্টিফিকেটখন কেনেদৰে ডাউনলোড কৰিব লাগিব জানিবলৈ ভিডিঅ'টি শেষলৈকে চাই থাকিব। চাৰ্টিফিকেটখন ডাউনলোড কৰিবৰ বাবে পোনপ্ৰথমে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি হৰ ঘৰ তিৰংগা বুলি লিখি আপোনালোকে সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছতে প্ৰথম যেটো ওয়েবসাইট আপোনালোকে দেখিবলৈ পাব horghortiranga.com, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে আহিব। ইয়াতে তলৰ ফালে আপোনালোকে স্ক্ৰল কৰিলে তিনিটা ষ্টেপ দেখিবলৈ পাব। এই ষ্টেপ কেইটা ফলো কৰিলেহে আপোনালোকে যিখন চাৰ্টিফিকেট আছে এইখন ডাউনলোড কৰিব পাৰিব। ইয়াৰ বাবে ওপৰত যেটো অপচন আছে আপলোড সেলফি, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত তলৰ ফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰিলে ইয়াতে আছে ক্লিক টু পাৰ্টিচিপেট আৰু তলত নেক্সট বুলি অপচন এটা দেখিবলৈ পাব। ইয়াতে ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ নামটো, তাৰ পিছত আপোনাৰ মোবাইল নাম্বাৰ, তাৰ পিছত আপোনাৰ কান্ট্ৰি সিলেক্ট কৰিব ইণ্ডিয়া। কান্ট্ৰি সিলেক্ট কৰাৰ পিছত ষ্টেট সিলেক্ট কৰিব লাগিব। ষ্টেটত আপোনালোকে যেহেতু অসমৰ বাসিন্দা এটা অসমত ক্লিক কৰিব, আসাম, ঠিক আছে। আসামত ক্লিক কৰাৰ পিছত আপলোড সেলফিত ক্লিক কৰিব। আপলোড সেলফিত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে সেই পতাকাখনৰ সৈতে আপোনালোকে এখন ফটো ক্লিক কৰিব লাগিব। ফটো ক্লিক কৰি আপোনালোকে মোবাইলত সেভ কৰি ল'ব লাগিব। সেভ কৰাৰ পিছত আপোনালোকে ব্ৰাউজ ফাইলছত ক্লিক কৰিব। ব্ৰাউজ ফাইলছত ক্লিক কৰাৰ পিছত যিখন ফটো আছিলে সেই ফটোখন আপোনালোকে সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত আপোনালোকে সেই ফটোখন ইয়াতে সাবমিট কৰিব লাগিব। আৰু যদি কিবা বেলেগ ফটো এখন আপলোড হৈ যায় আহি যায় ইয়াতে আপোনালোকে ট্ৰাই এগেইনত ক্লিক কৰি অন্য এখন ফটো ইয়াতে আপলোড কৰিব পাৰিব। আৰু তাৰ পিছত আপোনালোকে যদি সকলো ঠিকে থাকে আছে সাবমিটত ক্লিক কৰিব। সাবমিটত ক্লিক কৰাৰ পিছত ইয়াতে আহিব ইমেজ আপলোডেড সাকসেসফুলি, আপোনালোকৰ যিখন ছবি সেইখন সাকসেসফুলি আপলোড হৈ যাব। ইয়াতে আপোনালোকে এই ইমেজখন ডাউনলোড কৰি ল'ব পাৰিব। ইয়াতে ডাউনলোড ইমেজত ক্লিক কৰিলে ইয়াতে ইমেজটো ডাউনলোড হৈ যাব। ডাউনলোড হোৱাৰ পিছত এনেকুৱা ধৰণে আহিব। তলত আহিব হৰ ঘৰ তিৰংগা বুলি, এনেদৰে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আৰু ডাউনলোড কৰাৰ পিছত তলত আছে জেনাৰেট চাৰ্টিফিকেট। এই জেনাৰেট চাৰ্টিফিকেটত ক্লিক কৰি দিব। জেনাৰেট চাৰ্টিফিকেটত ক্লিক কৰাৰ পিছত এনেধৰণে আহিব। চাৰ্টিফিকেট অফ এপ্ৰিচিয়েশ্যন প্ৰাউডলি প্ৰেজেণ্টেড টু, ইয়াতে নামটো আহি যাব। তাৰপিছত আহিব ফৰ সাকসেসফুলি আপলোডিং এ সেলফি উইথ তিৰংগা এন ইনিচিয়েটিভ বাই দ্য মিনিষ্ট্ৰি অফ কালচাৰ। ইয়াতে দুটা অপচন আছে, এটা ডাউনলোডৰ আইকন আছে আৰু এটা শ্বেয়াৰৰ আইকন আছে। ইয়াতে আপোনালোকে ডাউনলোডৰ যিটো আইকন আছে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ওপেন কৰিব। ওপেন কৰাৰ লগে লগে চাৰ্টিফিকেটখন ডাউনলোড হৈ যাব। এনেকুৱা লগে লগে চাৰ্টিফিকেটখন ডাউনলোড হৈ যাব। এনেকুৱা ধৰণে আপোনালোকে চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰিব। যদি কিবা অসুবিধা পায় কমেণ্ট সেকশ্যনত জনাব। আৰু ইয়াৰ ৰিলেটেড যদি কিবা সুধিবলগীয়া আছে কমেণ্ট সেকশ্যনত সুধিব পাৰিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব।